এই ডিমৰীয়াবাসী ৰাইজৰ আশীৰ্বাদ, ডিমৰীয়াবাসী ৰাইজৰ মৰম, ডিমৰীয়াবাসী ৰাইজৰ ভালপোৱা, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দল আৰু BPF-ৰ বাইদেউ গামোচা দিব থাকিল নেকি? শুভেচ্ছা দিলো। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি, ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দলৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে মুখ্য কৰি দুইটা দলৰে যিসকল জ্যেষ্ঠ নেতা আছে, সতীৰ্থ আছে, কনিষ্ঠ আছে, সকলোৱে আমাৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি আমাক যিধৰণে NDAৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে তাৰ বাবে পোনপ্ৰথমতে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছো আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছো। আমাৰ অসম গণ পৰিষদ দল আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি দল, মই আমাৰ বুলি দুইটাই কৈছো। কোনো ভাবিব নালাগে তপন দাস অসম গণ পৰিষদ দলত, তপন দাস ভাৰতীয় জনতা পাৰ্টি নহয়, তপন দাস ভাৰতীয় জনতা পাৰ্টিৰ অসম গণ পৰিষদ দলৰ নহয় বুলি কোনো ভাবিব নালাগে। তপন দাস NDAৰ প্ৰাৰ্থী। এই তপন দাসক ডিমৰীয়াবাসী ৰাইজে যি মৰম আৰু আশীৰ্বাদ দিছে, সেই মৰম আৰু আশীৰ্বাদ দিয়াৰ মূলতে আমাৰ প্ৰত্যেকটো মণ্ডলৰ মণ্ডল সভাপতিকে আৰম্ভ কৰি এই মণ্ডলসমূহৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, বিভিন্ন ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা কৰ্মকৰ্তাসকল, আমাৰ জিলা পৰিষদৰ সদস্যকে আৰম্ভ কৰি পঞ্চায়তৰ সভাপতিকে আৰম্ভ কৰি পঞ্চায়তৰ আমাৰ AP মেম্বাৰকে আৰম্ভ কৰি পঞ্চায়ত সদস্যলৈকে আমাৰ দলৰ সন্মানীয় বিধান পৰিষদৰ সভাপতিকে আৰম্ভ কৰি বিধান পৰিষদৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, ভাতৃ ভগ্নী সংগঠনৰ কৰ্মকৰ্তাসকল, কৰ্মীসকল, লগতে আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল বা আমাৰ জিলা পৰিষদৰ ৰমেন ডেকাকে সমীক্ষা কৰি যিসকল আছে, যিসকলে বেলেগ বেলেগ সমষ্টিত, বিভিন্ন সমষ্টিত আমি বিভিন্ন কথা দেখিবলৈ পাইছিলো, কিন্তু ডিমৰীয়া সমষ্টিটো NDAৰ ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মাজত যিটো মিত্ৰতা, যিটো একতা আৰু মিত্ৰতাৰে আমি ৰাইজৰ মাজলৈ গৈছিলো, ৰাইজে সম্পূৰ্ণ বিশ্বাস আৰু আস্থা ৰাখি আমাৰ NDAৰ প্ৰাৰ্থীজনক আগবঢ়াইছে।